হয়, এই হজৰত আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি দুদিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে। আজি 8 আৰু 9 তাৰিখ। আজি 8 তাৰিখে পুৱা 9 বজাত আমাৰ পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি ডাঙৰীয়া হাৰুনুৰ ৰছিদ চাহাবে, আৰু তাৰপিছতে আমাৰ 10 বজাত এই আমাৰ যিখন আজি সদৌ অসম ভিত্তিক জিকিৰ প্ৰতিযোগিতা এখন ইতিমধ্যে আমাৰ উদ্বোধন কৰিলে কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ ডাঙৰীয়াই। আৰু গধূলি আমাৰ 6 বজাত আমাৰ জিকিৰ মেহফিল হ'ব আৰু উদ্বোধন কৰিব আমাৰ হকিকুৰ ৰহমান ছাৰ। আৰু অহাকালিলৈ দেওবাৰে 10 বজাৰ পৰা মুকলি সভা হ'ব। তাত আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ উপস্থিত থাকিব। আমাৰ প্ৰাক্তন মন্ত্ৰী পৰিবহণ মন্ত্ৰী যোগেন মহন ডাঙৰীয়া আৰু আমাৰ শ্বিলঙৰ প্ৰাক্তন মন্ত্ৰী ছৈয়দুল্লাহ নংগ্ৰুম তেখেতো থাকিব। আৰু আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হ'বহি। আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজহঁত আহি উপস্থিত হৈছেহি। আৰু অহাকালিলৈ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ সকলো আহিবৰ বাবে। আৰু দিনৰ 2 বজাত আমাৰ দোৱা সম্পূৰ্ণ হ'ব। বাগদাদৰ পৰা চাহমিয়ান আজান ফকীৰ অসমলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল। তেখেতে বাগদাদৰ পৰা আহিয়ে প্ৰথমে দিল্লীত থিতাপি লৈছিল। দিল্লীৰ পৰা তেখেতে গুৱাহাটী হৈ সোণপুৰা পালেহি, আৰু সোণপুৰৰ পৰা তেখেত আহি এই হুৰাগুৰি চাপৰিত উপস্থিত হ'ল। হুৰাগুৰি চাপৰিত তেখেতে চকুৰি ভকত লৈ প্ৰথম ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিলে। আৰু ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আছিলে। এই ধৰ্মাৱলম্বী লোকসকলক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে তেখেতে প্ৰত্যেক ধৰ্মৰ গীত মাতৰ লগত সংগতি ৰাখিলে জিকিৰ ৰচনা কৰে। জিকিৰত আইনাম, বিয়ানাম, পালনাম পৰা আৰম্ভ কৰি বিহুৰীয়াল যিলৈকে জিকিৰ আছে, আৰু এইবিলাক জিকিৰৰ থ্ৰুৱেদিয়ে তেখেতে ইয়াৰ স্থানীয় মানুহখিনিক ইছলাম ধৰ্মলৈ দীক্ষিত কৰিছিলে। আৰু এই পীৰজনাৰ এই সমাধিস্থলত ভাৰতবৰ্ষৰ বাহিৰেও বিদেশৰ বহুত পৰ্যটকৰ এনেকুৱা দিনত ভিৰ হয়। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে বহু মানুহ অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আহে। বিশেষকৈ লোৱাৰ আছামৰ মানুহবিলাক প্ৰায় বাছ লৈ ইয়াত অহা দেখা যায়। তেওঁলোকে ইয়াত থাকি মেলি পীৰজনাৰ প্ৰতি এটা আকৃষ্ট হয়, আৰু প্ৰত্যেকে এটা মনোভাৱ লৈ আহে। আৰু সেই মনোকামনাও মই দেখিছোঁ ইয়াত পূৰণ হয়। আৰু সেইটো কাৰণে ভক্তভাৱতেই আজি ইয়ালৈ আহে। আৰু আজি দুদিনীয়া কাৰ্যসূচী আমি উৰুচ আৰম্ভ কৰিছোঁ। মাঘ মাহতেই তেখেতৰ জন্ম আছিলে, সেইকাৰণে আমি মাঘ মাহৰ ভিতৰতে যদি দৰগাহ পৰিচালনা সমিতিয়ে উৰুচটো আৰম্ভ কৰোঁ। আজি পুৱাৰ পৰাই উৰুচৰ আৰম্ভ হৈছে। পুৱাৰ পৰা পতাকা উত্তোলন কৰিলে পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ হাৰুনুৰ ৰছিদ ডাঙৰীয়াই। তাৰপিছতে বৃক্ষৰোপণ কৰিলে। বৃক্ষৰোপণৰ পিছতে জিকিৰ আৰম্ভ হ'ল। এই জিকিৰখনি আজি উদ্বোধন কৰিলে অসম কবি সভাৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ ডাঙৰীয়াই। আজি যথেষ্ট আমি দেখিছোঁ জিকিৰ প্ৰতিযোগী আজি ইয়াত অংশগ্ৰহণ কৰিছে। আনকালতকৈ বহু বেছি দেখা পৰিলক্ষিত হৈছে। আৰু আমি এই জিকিৰ প্ৰতিযোগিতাখনিত এইবাৰ এটা পৰিচালনা সমিতিয়ে সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেকজন অংশগ্ৰহণকাৰীক পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি একোটাকৈ মেডেল আৰু এখন মানপত্ৰ দিম। আৰু বাকীখিনি যিখিনি ক শাখা আৰু খ শাখা প্ৰথম, দ্বিতীয়, তৃতীয় এটা আমি মানুহ দিম।